ফাইনেলি ইণ্ডিয়া ভাৰ্চেছ জিম্বাবৱে মেটচখনত 5 নম্বৰ খেলখনো ইণ্ডিয়াই জিকি গ'ল। ক'বলৈ গ'লে গোটেই কেইজন প্লেয়াৰে ভাল খেলিলে। ৰিয়ানেও ভাল খেলিলে অসমৰ হৈ। গতিকে ৰিয়ানে কিয় ভাল খেলিলে বুলি কৈছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক জানিব পাৰিব। বহুতেতো ট্ৰল কৰি আছে ৰিয়ানে 24টা বলত 22 ৰান মৰাৰ কাৰণে, কিন্তু কিয় তেনেকৈ মাৰিবলগীয়া হ'ল, কি হ'ল, তেনেকুৱা কিয় হ'ল সেইখিনিতো মানুহে নাজানে, বা কিয় এনেকৈ ৰখি ৰিয়ানে খেলিবলগীয়া হ'ল সেইখিনি কথাটো কোনো নুবুজে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক যদি আপুনি ৰিয়ানৰ ফ্ৰেণ্ড হয়, আৰু লগতে আপুনি যদি শুদ্ধ অসমীয়া হয়, অসমীয়া হ'লেতো ৰিয়ানক ছাপোৰ্ট কৰিবই। যদিহে অসমত বাংলাদেশী হৈ আছে তেতিয়াহ'লে আপুনি ৰিয়ানক কোনো পধ্যে ভাল নাপাব, সেইটো জনা শুনা কথা। আপুনি ট্ৰল কৰিবই তাক, যিটো ক'বই, কাৰণ যিয়ে দেশপ্ৰেমিক মানে নিজৰ দেশখনক ভাল পায় সিয়ে দেশৰ মানুহক ছাপোৰ্ট কৰিব। যিহেতু ইণ্ডিয়াৰ হৈ আজিলৈকে কোনো অসমৰ প্লেয়াৰ খেলা নাই ল'ৰা, সি যে ছাপোৰ্ট কৰিছে, সি যে আগবাঢ়ি ইমানখিনি যে তাত যে পাইছেগৈ, সেইখিনিৰ কাৰণে বহুত এটা সৌভাগ্য বুলি ক'ব লাগিব, যিহেতু অসমবাসীৰ বাবে। গতিকে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, হাৰাৰী ষ্টেডিয়ামত এইখন 5 নম্বৰ খেলখন কেনেকুৱা গৈছিলে সেইটো মই তাৰ সবিশেষ ক'বলৈ গৈ আছোঁ এতিয়া। সেইখনত প্ৰথমে বেটিং কৰিছিলে জিম্বাবৱে বেটিং কৰিছিলে, তাৰপিছতে ইণ্ডিয়া বেটিং কৰিছিলে। ইণ্ডিয়াৰ বেটিংটোত আপোনালোকে প্ৰথম জয়ছোৱাল আৰু শুভমন গিল গ'ল। আপোনালোকে অপেনিংটো চাই লওক। প্ৰথমে 5টা বলত 12 ৰান মাৰিছে জয়ছোৱালে, সেই গ'ল। তাৰপিছতে সোনকালে আউট হৈ গ'ল। তাৰপিছত 14টা বলত 13 ৰান মাৰিছে শুভমন গিলে, সেইটো খেল পুৰা টাফ হৈ গৈছিলে, সিও আউট হৈ গ'ল। তাৰপিছত অভিষেক শৰ্মা আউট হৈ গ'ল। সঞ্জু চেমছনে সি অকণমান ৰৈ খেল দিছিলে। তাৰপিছত যেতিয়া অভিষেক শৰ্মা আউট হৈ গ'ল, তাৰপিছততো ৰিয়ান পৰাগ আহি গ'ল। ৰিয়ান পৰাগ অহাৰ পিছতে দুয়োটাই চাই খেলিলে, দুয়োটাই খেলিবলগীয়া হ'ল, কাৰণ মিডল অৰ্ডাৰ পাৰ্টনাৰশ্বিপটো কেনেকুৱা হ'ব লাগে আপোনালোকে জানেই। আৰু খেল ধৰি ৰাখিবলগীয়াও হৈছে। ইফালে উইকেটো গ'ল, 3টা বেটাৰ গুচি গ'ল। ইয়াৰ পিছততো অকল 2টা বেটাৰ আছে, ৰিংকু সিং আৰু শুভমন গিল, শিৱম ডুবে আৰু ৰিংকু সিং আছে। গতিকে কথাটো তেনেকুৱা। খেলখন এতিয়া ধৰি ৰাখিবলৈ হ'লে এওঁলোক দুটাইতো ধৰি ৰাখিব লাগিব। তাৰপিছতে ৰিয়ানে চান্স দিলে, ৰিয়ানে ৰান উলিয়াই দিলে যে কিবা, যিহেতু সঞ্জু চেমছনৰ বেটত বল লাগিছিলে, সেইটো কাৰণে সঞ্জু চেমছনক চান্স দি দিলে যে তুমি পিতা, মই ৰখাব লাগিব, কাৰণ মিডল অৰ্ডাৰ খেলেই তেনেকুৱা, আৰু ফিনিচাৰলৈ 2জন প্লেয়াৰ আছে, সেইটো কাৰণে। গতিকে অলপ খেলখন আগুৱাই নিবই লাগিব তেওঁলোক দুজনে, সঞ্জু চেমছন আৰু ৰিয়ান পৰাগে। গতিকে আগুৱাই লৈ গ'ল বহুতখিনি। 15 অভাৰলৈকে তেওঁলোকে ভাল এটা ইনিংছ খেলি দিলে। যদি প্ৰথমে আহি যদি তেওঁলোকে শিকাবলৈ গ'লহেঁতেন, তেতিয়া যদি আউট হোৱা হ'লে কি হ'ল তেনেকৈ খেলখনৰ পৰিস্থিতি। গতিকে চব কথা ভাবি চিন্তি চাব লাগিব। খেল বুলি ক'লে এনেই নহয় যে এনেই কৈ দিয়া এটা কথা। এনেই ফিল্ডত বেট ধৰি থকাজনেহে গম পায়, আৰু বল মৰাজনেহে গম পায় পৰিস্থিতি কি হয় বা খেল কেনেকুৱা হয়। গতিকে এনেই বেলবেলাই থাকিলে একো কথা নহ'ব, একো গম নাপাব আপুনি। গতিকে খেলৰ বিষয়ে যোনে এবাৰ বেট ধৰি পাৰিছে বা বল মাৰি পাইছে তেওঁহে গম পাব। এনেই ঘৰত থাকি আৰু শুই কমেণ্ট কৰি থকাকেইটা একো গম নাপাব। গতিকে খেলখনটো জিকাত বহুত অৱদান আছে বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ট্ৰল কৰি থকাৰ কাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল, কাৰণ মানে বুজি নাপায় বহুতে। অসমৰ নে বাংলাদেশৰ মানে সেইটো বুজিবলগীয়া হয়, জানিবলগীয়া হয়। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব।